লওক বা মই অকণমান তললৈ নমাই দিছোঁ 5 লাখ টকা এটা আজি পালে প্ৰবঞ্চনাৰ টকা কিন্তু সেই টকাৰে আপুনি বিলাসিতা কৰক কাপোৰ কানি কিনিছে মন পচন্দৰ মোবাইলটো কিনিছে অলংকাৰ কিনিছে কিন্তু সেই সুখটো আপুনি নাপায় এইবাবেই কাৰণ আপুনি সেয়া প্ৰবঞ্চনাৰ টকাৰে কৰিছে আপুনি সুখ পাব তেতিয়া যদি সৎ পথেৰে অৰ্জন কৰি 100 টকাৰে গধূলি আহোঁতে ঘৰলৈ খাবলৈ বুলি অন্তত পাচলি কেইটামান আপুনি কিনি আনিছে সেই 100 টকাটোতো কিন্তু সুখ আছে গতিকে আপোনালোকে নিজেই বাছি ল'ব লাগিব যে সফলতাৰ কোনো শৰ্টকাট নাথাকে কোনো চুটি পথ নাথাকে আমি এটা দীঘল পথেৰে যাম কিন্তু লাহে লাহে যাম আৰু এটা সময়ত আমি বিচৰা সেই সপোনটো পূৰ কৰিম নালাগে আমাক 2000 কোটি টকা কোটিপতি হোৱাৰ সপোন একেবাৰে নেদেখিব মানুহ হোৱাৰ সপোন দেখক কাৰণ আজিকালি সমাজত ভাল মানুহৰ অভাৱ হৈছে আমি সৰুৰ পৰা যিখিনি পাঠ পঢ়িছিলোঁ পঢ়াশালীত কিতাপত যিবোৰ পঢ়িলোঁ নীতি শিক্ষা যিবোৰ পঢ়িলোঁ সেইবোৰৰ পৰা আমি এতিয়া দূৰত আঁতৰি আহিলোঁ সেইবোৰ তাৰ মাজতেই থাকিল আমি আঁতৰি গ'লোঁ আমি সমাজৰ পৰা আঁতৰি সমাজমুখী ধাৰণাটোৰ পৰা আঁতৰি আমি সম্পূৰ্ণ এতিয়া বস্তুবাদী কোনে কি পিন্ধিছে কোনে কি খাইছে কোনে কিমান দামী গাড়ী চলাইছে কোনে কিমান টকাৰ গৰাকী কা বাৰ্থডেত কি খুৱাইছে আমুকৰ বিয়াত ছাগলী মাংস খোৱালে ইহঁতৰ বিয়াত ব্ৰইলাৰ মাংসহে খোৱালে এইবোৰ আলোচনা চলে এতিয়া আমাৰ সমাজত হয়নে কিন্তু এইটো ভাবি নাচায় সেইখন সমাজত যে সেইগৰাকী পিতৃয়ে গোটেই জীৱনৰ খৰচখিনি কৰি গোটাই সেই টকাখিনিৰে নিজৰ জীয়েকক বিয়া দিছে অন্তত সেই মানুহঘৰক আমি অকণমান ভালকৈ এটা সাহস দিওঁ আমাৰ আলোচনাবোৰ তেনেকুৱা হৈ থাকিলে এইবোৰ অসমীয়া সমাজত নাছিল আগতে গতিকে সেই পৰিৱেশ পৰিস্থিতিবোৰ আহিলে কাৰণ আমি বস্তুবাদী হৈ পৰিলোঁ আমি আনক দেখুৱাবলৈ কৰিলোঁ সেইদিনা হোমেন বৰগোহাঁইদেৱৰ মোৰ জীৱনত ঈশ্বৰ এই গ্ৰন্থখনতে এটা কথা লিখিছিল যে আনক দেখুৱাবৰ বাবে আমি কিয় নিজক সলনি কৰিব নালাগে চাব দেই যে আপুনি যি হয় আপুনি সেয়াই আপুনি নিজক আনৰ বাবে যে মোক মানুহে এনেকৈ ভাবক যদি মোৰ চৰিত্ৰটো ধৰক মই সাংঘাতিক উগ্ৰবাদী মোৰ চৰিত্ৰটো সম্পূৰ্ণ বেয়া মই সাংঘাতিক প্ৰবঞ্চনাৰে থকা এগৰাকী ছোৱালী তাৰ পাছত যদি মই আপোনালোকৰ সন্মুখত আহি ডাঙৰ ডাঙৰ কথা কৈ থৈ যাওঁ মোৰ কিবা লাভ হ'বনে বা তাৰ পৰা আপোনালোকে কিবা শিকিবনে নিশিকে এই যে আনক দেখুৱাবৰ বাবে আমি নিজক সলাব নালাগে মই যি হয় সেই ধৰণেই নিজক উপস্থাপন কৰিবলৈ চেষ্টা কৰক হোমেন বৰগোহাঁই ছাৰে মাছ মাংস খাই খুব ভাল পায় ঢকুৱাখানাৰ গতিকে ঢকুৱাখানাততো নৈ আছে মাছ আছে মাছ খাই খুব ভাল পায় এদিন আকৌ দেউতাকে সুধিলে যে তই মাছ মাংস এৰিব পাৰিবি নেকি বুলি সুধি দিলে তেওঁ হোমেন বৰগোহাঁই ছাৰতো বিৰাট বেয়া লাগিছে ইছৰাম ইমান ডাঙৰ কথা এটা কৈ দিছে মাছ মাংস এৰাৰ কথাটো কৈ দিছে দেউতাকৰ প্ৰশ্নটোৰ উত্তৰটো প্ৰথমে নিদিলে গধূলি দেউতাকে আকৌ সুধিছে যে মই দিনত কথা এটা সুধিছিলোঁ নহয় মাছ মাংসৰ কথাটো তই মাছ মাংস এৰিব পাৰিবি নে নোৱাৰ মাছ মাংস এৰিব লাগিব তই যে দেউতাকে যে সুধি দিলে হোমেন বৰগোহাঁই ছাৰে ভাবিলে দেউতাইটো সুধিলে অকণমান লাজো পাইছে মই কেলে দেউতাই কোৱা কথাটোত মই কিয় উত্তৰ নিদিম মই পাৰিম মাছ মাংস এৰিব পাৰিম দেউতা একেষাৰে ক'লে নিশালৈ আনিলে নহয় ডাঙৰ ডাঙৰ মাছ 4 কোৰিয়াৰ পৰা লোভ লাগিছে এতিয়া থাকিব পৰা নাই লোভত মাক দেউতাকে সন্মুখত ধুনীয়াকৈ ভজা পোৰা মাছ মাংস খাই আছে আৰু হোমেন বৰগোহাঁই আলু পিটিকা ভাত খাই আছে কিন্তু মনত লোভ সাংঘাতিক আছে বাৰে বাৰে এটাই ভাবিছে মই কি ভুল কৰি জীৱনত এই কথাষাৰ ক'লোঁ মই কিয় ক'লোঁ মাছ মাংস মই নাখাওঁ বুলি 7 বছৰ দিন